বহুত বহুত ভাল লাগিছে। তো ইয়াৰ কাৰণে মই গোটেই আমাৰ কাজলগাঁও সমষ্টিত যিমান ৰাইজ আছে এখেতসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। কাৰণ এখেতসকলে যদি সহায় নকৰিল হয় মই তেনেকুৱা জিকিব নোৱাৰিল হয়। মানে ধন্যবাদ দিব লাগিব। বাকী যিখিনি আছে আমাৰ যিটো দলীয় কৰ্মকৰ্তাসকল আছে আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ মাননীয় হাগ্ৰামা মহিলা বিচাৰক। এখেতৰ নেতৃত্বত আমি আমাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আৰু আজি আমাৰ যিমান দলীয় কৰ্মকৰ্তাসকলে যেনেকৈ কাম কৰিছে আৰু যেনেকৈ আপোনালোকেও মিডিয়াসকলে যেনেকৈ কষ্ট কৰিছে আজিলৈকে এতিয়ালৈকে আছে, ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিছোঁ। আৰু যিখিনি মই আজি ব্যৱধানত মই পাইছোঁ, মানে আকৌ মই কৈছোঁ ৰাইজৰ আশীৰ্বাদ মই সেইটো পাবলৈ সক্ষম হৈছে। এনে BPF চৰকাৰ গঠন কৰিবনে? কৰিব একে সংখ্যাগৰিষ্ঠ পাব। 22টা এতিয়া মানে আহি আছে লিডত, মানে এইটো ফাইনেলি আৰু এইটো হ'ব। চৰকাৰ আমি একপক্ষীয় গঠন কৰিম। চিৰাংদৱাৰত বিশেষকৈ কোৱা গৈছে হাগ্ৰামা মহিলাই পিছ পৰি আছে। তথাপিও লাষ্ট লৈকে চোৱা যাব, আশা এটা আছে। দুটা ৰাউণ্ড আছে আৰু ইতিমধ্যে হাগ্ৰামা চাৰটো দেৱৰগড়টো মানে আহি গ'ল। ইয়াৰ কাৰণে আমাৰ কোনো অসুবিধা নাই। যিয়ে নহওক ধন্যবাদ থাকিছে আপোনালোকক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।